হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, সুস্থ আছে। মই দেখিছেনে বেলুন লৈ ওলাইছোঁ। আচলতে বেলুন লওঁতে আপোনালোকে গম পাইছেনে কিয় বেলুন লৈছোঁ? বাৰ্থডে এটা আছে আৰু গোটেই সোপা বেলুনৰ মাজত মৰম বহি আছে। বাৰ্থডে বুলি ক'লে আমাৰ মনলৈ কি কথাটো আহে? কেকৰ কথাটো, নহয় জানো? বাৰ্থডে বুলি ক'লে কেকটোৱে মেইন হয়। সেইকাৰণে আমি ইয়াত আহি পেলাই কোনটো লওঁ চাই থাকি এটা ল'লোঁ আৰু বাৰ্থডে বয়ৰ কাৰণে কাপোৰ এযোৰ চাব আহিলোঁ। তাকে কালাৰটো চিলেক্ট কৰি আছোঁ। এযোৰ যেনিবা লৈ ল'লোঁ কাপোৰ আৰু ঘৰ আহি পালোহি। মোৰ ভাইটিৰ ল'ৰা জোনাকৰ বাৰ্থডে, সি কি আনিছোঁ খুলি পেলাই চাইছে। তাৰ কাৰণে অৰেঞ্জ কালাৰৰ কাপোৰযোৰ ল'লোঁ। আৰু কি জানেনে, গধূলি সময়ত বাৰ্থডে হওক যিয়ে নহওক চাহকণেই মেইন। চাহকণ খালেহে ভাল লাগে। মাৰ লগত বহুতো কথা পাতিছোঁ। আচলতে অকণ সময়ৰ কাৰণেই আহিছোঁ, মাকটোন আৰু লগ নাপাওঁ, সেইকাৰণে কথা পাতিলোঁ। আৰু এইখিনি মুহূৰ্ত কেনেকৈনো এৰি দিব পাৰি? বাৰ্থডে বুলি ক'লে মেইন মুহূৰ্তখিনি হৈছে এইখিনিয়ে, নহয় জানো? কেক কাটিং। আৰু সৰু ল'ৰা ছোৱালীয়ে বহুত ভাল পায় এই কেক, বেলুন। বাৰ্থডে বুলি ক'লে সেইখিনি স্পেচিয়েল হয়। আৰু ইফালে ইটোৱে সিটোক কেক খুৱাইছে। আৰু সঁচাকৈ বাৰ্থডে বুলি ক'লে এই মুহূৰ্তখিনি সঁচাকৈ বহুত ভাল লাগে। সেইকাৰণে মই কেপচাৰ কৰি ৰাখিলোঁ এই মুহূৰ্তখিনি আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। সেইকাৰণে ইফালে আমি সৰুখিনিয়ে খালে কেক, এতিয়া আমি ডাঙৰখিনিয়ে জানো চাই থাকিম? ডাঙৰখিনিয়েও খালোঁ। ইফালে মোৰ কিন্তু প্ৰসাদটো মেইন হয়। প্ৰসাদকেইটা খাবলৈ বৰ ধুনীয়া হৈছিলে। ইফালে চিকেনো বনালে আৰু মাইনুহঁতৰ ঘৰৰ পৰা ককায়েক, মাক, বৌয়েকহঁত আহিছে। সকলোৱে ভাত খালে। আচলতে জল্দা দি দিয়া হৈছে, যাবগৈ যে। আৰু এয়া যাবলৈয়ে ওলাইছে, বেগে বেগে ভাত পানী খাই পেলাই সকলো যাবলৈয়ে ওলাইছে। আমি খোৱা নাইকিয়া ভাত। অলপ পিছত আমিও ভাত খালোঁ। এতিয়া আকৌ আমিও যাবলৈ ওলাইছোঁ। আচলতে 10টা মানেই বাজিলে নহয়, দেৰিয়ে হৈছে। আৰু ইফালে ৰাসৰ ছিজন যে, আমি আহি থাকোঁতে আমাৰ ওচৰতে মন্দিৰতে ৰাস হ'ব আজি। আৰু উপায় নাই, আমি আহি পেলাই ঘৰ পালোঁহি যিহেতু, মৰমৰ স্কুল। আৰু এনেকৈয়ে আপোনালোকক বাৰ্থডে মুহূৰ্তখিনি শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা পালে জনাব। পুনৰ লগ পাম। বাই বাই।